নমস্কাৰ দৰ্শক, এয়া চাব পাৰিছে ৰাতিপুৱাৰ পৰা একদম ধাৰাসাৰ বৰষুণ পৰি আছে। ঘৰৰ পৰা ওলাবই নোৱাৰি আছো। একদম বৰষুণ ৰাতিপুৱাৰ পৰা পৰি আছে, বহুত বৰষুণ একদম আমাৰ ফালে। এই আমাৰ ঘৰৰ চোতালত চাইছে পানী, বহুত পানী হৈ গ'ল চোতালত। কালি আজি 2 দিন হৈ গ'ল বৰষুণ কমাইবলৈ কোনো নামেই নলয় কমিবলৈ। বৰষুণ পৰি আছে। ইয়াত একদম ঘৰৰ পৰা ওলাবলৈ একদম বহুত অসুবিধা পাইছোঁ। এয়া চাব পাৰিছে পানীৰ দৃশ্য, বহুত বেয়া কণ্ডিশ্যনত আছোঁ আমি। একদম মানে ঘৰৰ পৰা ওলাবলৈ যে ক'ৰবাত যাম সেইটো নহয়, একদম বহুত বেয়া কণ্ডিশ্যনত আছোঁ। বৰষুণ নকমেই। এয়া চাব পাৰিছে একদম ৰাস্তা ঘাট পূৰা পানী হৈ গ'ল। এয়া মোৰ ঘৰৰ আগফালৰ যিটো দৃশ্য একদম বহুত বেয়াকৈ পানী হৈছে, একদম বহুত পানী। এয়া মানুহবিলাক দৌৰি গৈছে ৰাস্তা দি, একদম বহুত পানী, ওলাব নোৱাৰা হৈ আছোঁ, বহুত পানী। এয়া চাইছে একদম চাইছে একদম বহুত বতাহ, একদম মানে ক'ব নালাগে, বহুত বতাহ হৈ গ'ল। এয়া চাইছে একদম দৃশ্য চাওক, একদম চাৰিওফালে একদম মানে পানী বৰষুণ, একদম বহুত বেয়া চিটুৱেশ্যনত আছোঁ আমি। গতিকে আপোনালোকে যদি আমাৰ কাৰণে দোৱা কৰিব, যাতে এই বৰষুণৰ পৰা আমি ৰক্ষা পাওঁ। বহুত বেয়া বৰষুণ। এয়া আমাৰ ঘৰৰ চৌহদত পূৰা পানী হৈ গ'ল। এয়া চাব পাৰিছে বহুত পানী, একদম চাওক, একদম তুফানৰ নিচিনা বতাহ আহি আছে। বতাহৰ কাৰণে আমি ঘৰৰ পৰা ওলাবই নোৱাৰি আছোঁ। চ' ৰাইজ, আপোনালোকে আমাৰ কাৰণে ভগৱানৰ পৰা আশীৰ্বাদ ল'ব, যাতে আমি এই বৰষুণৰ পৰা বাচিব পাৰোঁ। এয়া চাইছে, এয়া চাওক, বহুত বেয়া কণ্ডিশ্যনত আছে বৰষুণ, বহুত বৰষুণ হৈ আছে। আমি তেজপুৰৰ পৰা গৈ আছোঁ। তেজপুৰত একদম প্ৰাকৃতিক বহুত দুৰ্যোগ হৈ আছে। একদম 2 দিন ধৰি, একদম 2 দিন হৈ গ'ল বৰষুণ নকমা হৈ গ'ল। এয়া বৰষুণ। আপোনালোকৰ গাঁৱৰ যিটো পৰিৱেশ, বতৰৰ অৱস্থা কি কণ্ডিশ্যন হৈ আছে, আপোনালোকে কমেণ্ট কৰি জনাব প্লিজ। আমি জানিব খোজোঁ যে আমাৰ ফালে বতাহ নে আপোনালোকৰ ফালে বতাহ হৈ আছে, বৰষুণ হৈ আছে। আপোনালোকে কমেণ্ট কৰি জনাব। সেয়া চাইছে বতাহৰ কণ্ডিশ্যন, বহুত ধুমুহা আহিছে। ৰাতিপুৱাৰ পৰা আমাৰ এইফালে কাৰেণ্ট নাই, এনেকুৱা কণ্ডিশ্যনত আছোঁ। একদম মানে চব আন্ধাৰ হৈ গ'ল। এয়া মোৰ ঘৰৰ দৃশ্য, ইয়াৰ পূৰা আন্ধাৰ হৈ গ'ল, একদম লাইট নাই। এয়া চোতালৰ অৱস্থা, চোতালত পানী হৈ গ'ল। ৰাইজসকল, আপোনালোকে জনাব আপোনালোকৰ কোন জেগাত থাকে, তাৰ পৰিৱেশ এতিয়া বৰ্তমান চিটুৱেশ্যন কি হৈ আছে, আমাক জনাব প্লিজ। বহুত বৰষুণ।